সো বন্ধুসকল আপোনালোকে ভিডিওটো ষ্টাৰ্টিঙৰ যিটো ভিডিও দেখিলে তেনেকুৱা ধৰণৰ ভিডিও আপোনালোকে কেনেকৈ বনাব আপোনাৰ নিজৰ মোবাইল ফোনেৰে তো এই ভিডিওটোত আপোনালোকক মই এই ষ্টেপখিনি দেখাই দিম এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে কেনেকৈ বনাব হোৱাটছএপ ষ্টেটাছ বা ফেচবুক ৰিলছ বা ইনষ্টাগ্ৰামৰ ৰিলছ যদি আপোনালোকে এনেকৈ আপলোড কৰে তেতিয়াহ'লে আপোনাৰ তাত বহুতো ভিউজ পাব ঠিক আছে আৰু আপোনাৰ লাইক ফলোৱাৰ্ছ সকলোবিলাক কৰিব পাৰিব বঢ়াব পাৰিব তো এনেকুৱা ধৰণৰ আপুনি এক ভিডিও এডিটিং কেনেকৈ কৰিব আপোনাৰ কাইন মাষ্টাৰত হওক বা ভিএনত হওক মই আপোনালোকক দেখাম কাইন মাষ্টাৰত কেনেকৈ স্পেচিয়েলি এনেকৈ এটা লিৰিক্স হোৱাটছএপ ভিডিও ষ্টেটাছ আপোনালোকে কেনেকৈ বনাব একদম ইজি প্ৰসেছত দেখাই দিম ভিডিওটো অকমান হয়তো দীঘলীয়া হ'ব পাৰে ভিডিওটো আপোনালোকে কমপ্লিটকৈ চাব এণ্ড ভিডিওটো চাই আপুনি কেনেকৈ পায় সো প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব লগতে ভিডিওটো প্লিজ লাইক এটা কৰি দিব আৰু ভিডিওটো যিমান পাৰে আপুনি শ্বেয়াৰ কৰি দিব চেনেলটোত যদি নতুনকৈ আছে তেন্তে বন্ধুসকল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মানে কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰি দিব যেতিয়া নেকি এনেকৈ মই নতুন ইনফৰমেশ্যন ভিডিও সম্পূৰ্ণভাৱে আপুনি চাব লাগিব ঠিক আছে তো এনেকুৱা ধৰণৰ ভিডিও বনাবলৈ হ'লে কি লাগিব সেইখিনি মই আপোনাক কৈ আছোঁ ভিডিওটো আপোনাক কমপ্লিটকৈ চাই যাওক তেন্তে বন্ধুসকল বেছি দেৰি নকৰি আহকচোন আমি আজি ভিডিওটো আৰম্ভ কৰোঁ এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে বনাব হ'লে একদম ইজি প্ৰসেছত পাৰিব মাত্ৰ 5 মিনিটৰ ভিতৰত এনেকুৱা ধৰণৰ আপোনালোকে ভিডিও বনাব পাৰিব ঠিক আছে হোৱাটছএপ ষ্টেটাছ লিৰিক্স ভিডিও আপোনালোকে একদম ইজি প্ৰসেছত বনাব পাৰিব আৰু এই লিৰিক্সবিলাক ক'ত পাব টেমপ্লেটবিলাক ক'ত পাব সেইবিলাক গোটেইবিলাক কৈ দিম মই আপোনালোকক ভিডিওটোত আপোনালোকে ভিডিওটো কমপ্লিটকৈ চাওক আৰু মই আপোনালোকক দেখাম কাইন মাষ্টাৰত আপোনালোকে এনেকুৱা ধৰণৰ ভিডিও কেনেকৈ বনাব ঠিক আছে স্পেচিয়েলি মই আপোনাক ধুনীয়াকৈ দেখাম ভিডিওটো আপোনালোকে কমপ্লিটকৈ চাই যাওক তেন্তে বন্ধুসকল আপোনালোকে আপোনাৰ নিজৰ এপছটো অ'পেন কৰি লওক কাইন মাষ্টাৰ এপছটো অ'পেন কৰি লওক আৰু এপছটো অ'পেন কৰাৰ পিছত আপোনাক ক'ত যাব লাগে সেইখিনি মই আপোনাক ধুনীয়াকৈ দেখাই সো বন্ধুসকল আপোনালোকে কাইন মাষ্টাৰ এপছটো অ'পেন কৰিব অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত যিটো প্লাছ অপশ্যন দেখিছে প্লাছ অপশ্যনত ক্লিক কৰিব প্লাছ অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত তিনিটা অপশ্যন দেখিব চাইজ তিনিটা দেখিব এইটো ইনষ্টাগ্ৰামৰ হয় আৰু এইটো ৰিলছৰ হয় আৰু এইটো ইউটিউবৰ হয় ঠিক আছে আমি যিহেতু শ্বৰ্ট ভিডিঅ' বনাম তো শ্বৰ্ট ভিডিঅ'ৰ কাৰণে আমাৰ এই মাজৰে চিম্বলটো যিটো আছে এইটো যিটো চাইজ আছে এইটো আমি সিলেক্ট কৰি ল'লোঁ ঠিক আছে আৰু আপোনালোকে ধুনীয়া এখন ফটো ডাউনলোড কৰি ল'ব আৰু ফটোবিলাক আপোনালোকে ক'ত পাব মই কৈ দিছোঁ আপোনালোকে গুগলতো পাই যাব নহ'লে ইনষ্টাগ্ৰামত পাব নহয় বা আপোনালোকে পিণ্টাৰেষ্ট এপ আছে তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ফটোখিনি আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত এড কৰিব লাগিব ঠিক আছে মোৰ ফটোকপি মোৰ ডাউনলোড কৰা আছে ইয়াত আৰু মই এতিয়া ফটোকপি একপি আছিলে চাওক এইটো মই এড কৰি দিছোঁ ঠিক আছে আৰু এই কপি আছিলে ফটোকপি আৰু ফটোকপি অকণমান আপোনালোকে এডজাষ্ট কৰি ল'ব ফুল স্ক্ৰীন কৰি ল'ব ঠিক আছে ফুল স্ক্ৰীন কৰিব হ'লে আপোনালোকে ফটোকপি এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ফটোকপি দুইটা আঙুলি ধৰি পিনে দুই চাইডৰ পৰা এনেকৈ জুম কৰি দিব অ'কে জুম কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত এইটো যিটো ইকুৱেল দেখিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব এইটো লক লাগি যাব যিমানটো আছে সিমানটো হৈ যাব ঠিক আছে আৰু আপোনালোকে এতিয়া ভিডিওটো কিমান ছেকেণ্ডৰ বনাব বিচাৰে বা কিমান দীঘল বনাব বিচাৰে সেইটো আপোনালোকে দীঘল কৰি ল'ব লাগিব ঠিক আছে আপোনালোকে ভিডিও লেয়াৰটোত এবাৰ ক্লিক কৰিব ক্লিক কৰি এনেকৈ টানি দিব ৰাইট চাইডলৈ যিমান দীঘল আপোনালোকে কৰিব বিচাৰে মই যিহেতু 27 ছেকেণ্ড মান কৰিম মই আপোনাক দেখাই দিছোঁ অ'কে 27 ছেকেণ্ড তাৰপিছত এইটো ৰাইট ক্লিক কৰি দিলোঁ অ'কে তো এইটো চাওক এতিয়া আমাৰ হৈ গ'ল তাৰপিছত এতিয়া আপোনালোকে এটা টেমপ্লেট বহাব লাগিব টেমপ্লেটকেইটা আপোনালোকে ইউটিউবতো পাই যায় আপোনালোকে যদি ইউটিউবত গৈ চাৰ্চ কৰে হোৱাটছএপ ষ্টেটাছ টেমপ্লেট বুলি যদি আপোনালোকে চাৰ্চ কৰে তাত বহুতো ধুনীয়া আপোনালোকে টেমপ্লেট পাই যাব ঠিক আছে তো আপোনালোকে কি কৰিব টেমপ্লেটটো আপোনালোকে ইয়াত এড কৰিব লাগিব টেমপ্লেটটো এড কৰিবলৈ আপোনাৰ যিটো লেয়াৰ অপশ্যন আছে লেয়াৰ অপশ্যনত আপুনি এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে এইটো যিটো মিডিয়া অপশ্যন আছে মিডিয়াত ক্লিক কৰিব মিডিয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো টেমপ্লেট আপুনি ডাউনলোড কৰিছিলে টেমপ্লেটটো আপোনালোকে লৈ ল'ব ঠিক আছে মই যিহেতু এইটো টেমপ্লেট ইউজ কৰিম এইটো পাতৰ টেমপ্লেটটো ঠিক আছে এই টেমপ্লেটটো মই যিহেতু ইউজ কৰিম তো এইটো মই এবাৰ কি কৰিছোঁ এনেকৈ ক্লিক কৰি দিছোঁ তেনেকৈ ডাঙৰ কৰি লৈছোঁ ঠিক আছে এনেকৈ কৰি লোৱাৰ পিছত আপোনালোকে এইটো চিম্পল আকৌ ভিডিঅ'টো যিমান দীঘল আছে সিমান দীঘলকৈ টানি দিব তাৰপিছত ৰাইট ক্লিক কৰিব এতিয়া যিহেতু আপোনালোকে ইয়াত ভিডিঅ'টো আপোনালোকে একো দেখা নাই হয়নে তো আপোনালোকে ইয়াত এবাৰ আকৌ যিটো এতিয়া আপুনি এইটো ফটোটো লগালে এই ফটোটো এবাৰ ক্লিক কৰিব ক্লিক কৰাৰ পিছত তলৰ লেয়াৰত ক্লিক কৰাৰ তললৈ আহিব ইয়াত আহি পিনে এটা অপশ্যন পাব ক্ৰমা কি অপশ্যনটো ক্লিক কৰিব ক্লিক কৰি আপোনালোকে এইটো ইনেবল কৰি দিব এইটো ইনেবল কৰি দিয়াৰ লগে লগে ইয়াত কি হ'ল এতিয়া পাতটো খোলা হৈ গ'ল এণ্ড বাকীখিনি ওলাই গ'ল ঠিক আছে তো এইটো আমি এতিয়া কি কৰিব লাগিব এইটো যিটো ৱেল্ল' ফুটটো দেখিছে ৱেল্ল' ফুটটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আমি ব্লেক কালাৰটো ইয়াত চিলেক্ট কৰিম ব্লেক কালাৰটো চিলেক্ট কৰি ৰাইট ক্লিক কৰি দিলোঁ আৰু চাওক এতিয়া ইয়াত ফটোকপি ওলাই গ'ল ঠিক আছে তো অকণমান আমাৰ যিহেতু মাথাটো অকণমান হেৰি আছে তো এনেকৈ আমি অকণমান কি কৰিম এইটো অলপ এডজাষ্টমেণ্ট আমি কৰি ল'ব এইটো যেনেকৈ আছে এনেকৈ আপোনাক থাকিব দিব একো নাই ধুনীয়া হৈ আছে এনেকৈতো আপোনালোকে কম বেছকৈ এনেকৈ অকণমান এডজাষ্ট কৰি ল'ব পাৰে ঠিক আছে এইটো এডজাষ্ট হৈ আছে অ'কে এইটো আপোনালোকে এতিয়া এইটোৰ পৰা আকৌ এই তলৰ এইটো লেয়াৰটোত ক্লিক কৰি এইটো এনেকৈ আঙুলিৰে অকণমান এডজাষ্ট কৰি ল'ব যাতে ফটোখন ধুনীয়াকৈ ওলাই থাকে অ'কে ইমানটো আপোনালোকে কৰি ল'ব কৰি লোৱাৰ পিছত আপোনালোকে ৰাইট ক্লিক কৰি দিব ঠিক আছে তাৰপিছত এতিয়া আপোনালোকে কি কৰিব এইটো আপোনালোকে এবাৰ এক্সপৰ্ট কৰি ল'ব অৰ্থাৎ ছেভ কৰি ল'ব আপোনালোকে এইটো ইয়াত যাব ইয়াত গৈ পিনে আপোনালোকে ইয়াত যদি এক্সপৰ্ট অপশ্যন আছে এক্সপৰ্টত আপোনালোকে এক্সপৰ্ট কৰি ল'ব ঠিক আছে মই যিহেতু এক্সপৰ্ট কৰাই আছে মই এক্সপৰ্ট নকৰোঁ আপোনালোকে এক্সপৰ্ট কৰি ল'ব ছেভ কৰি ল'ব তাৰপিছত আপোনালোকে ছেভ কৰাৰ পিছত আকৌ বেক আহিব বেক অহাৰ পিছত আপোনালোকে যিটো লেয়াৰটো আছিলে এইটো ডিলিট কৰি দিব
এইটো এনেকৈ ডিলিট কৰি দিব ঠিক আছে তাৰপিছত এই ফটোকপি যিকপি আছে এই ফটোকপি এনেকৈ থাকিব দিব এইটো এতিয়া ফটোকপি আমি যিহেতু ব্লাৰ কৰিব লাগিব তো ফটোকপি আপোনালোকে ব্লাৰ কৰিবলৈ যিটো লেয়াৰ অপশ্যন আছে লেয়াৰত ক্লিক কৰিব লেয়াৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াত যিটো ইফেক্ট এণ্ড দেখিছে ইফেক্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা ব্লাৰ অপশ্যনটো এনেকৈ ব্লাৰটো লৈ ল'ব ঠিক আছে এইটো হৈছে ব্লাৰ হৈ গ'ল আৰু এইটো ব্লাৰটো আমি সম্পূৰ্ণ কি কৰিম ভিডিঅ'টো যিমান দীঘল আছে আমি সিমান দীঘল এনেকৈ কৰি দিম ঠিক আছে এনেকৈ টানি দিলোঁ ঠিক আছে এইটো কৰি লোৱাৰ পিছত এতিয়া এনেকৈ এইটো আপোনালোকে এনেকৈ এডজাষ্ট কৰি ল'ব এইটো অকণমান এনেকৈ কম বেছি আপোনালোকে কৰি ল'ব ধুনীয়াকৈ বাছ হৈ গ'ল মই 7% ৰাখি দিছোঁ এতিয়া ইয়াত আপুনি কি কৰিব লাগিব আপুনি এতিয়া যিটো ভিডিঅ' এক্সপৰ্ট কৰিছিলে অৰ্থাৎ ছেভ কৰিছিলে সেই ভিডিঅ'টো আপোনালোকে লৈ ল'ব লাগে লেয়াৰত ক্লিক কৰিব লেয়াৰত ক্লিক কৰি আপুনি মিডিয়াত যাব মিডিয়াত গৈ পিনে আপুনি যিটো ভিডিঅ'টো আপুনি এক্সপৰ্ট কৰিছিলে সেই ভিডিঅ'টো আপোনালোকে ইয়াৰ পৰা লৈ ল'ব ঠিক আছে মই যিহেতু এইটো ভিডিঅ' এক্সপৰ্ট কৰিছিলোঁ এইটো লৈ লৈছোঁ এইটো এনেকৈ লৈ ল'ব ঠিক আছে হৈ গ'ল আমি এতিয়া এনেকৈ এক্সপৰ্ট কৰিছিলোঁ ভিডিঅ'টো লৈ ফটোটো লৈ ল'লোঁ অৰ্থাৎ ভিডিঅ' হৈ গ'ল এইটো ভিডিঅ'টো লৈ ল'লোঁ আৰু এইটো আমাৰ কি হ'ল এইটো সমান হৈ গ'ল ঠিক আছে আপুনি ৰাইট ক্লিক কৰি দিব এতিয়া আপুনি কি কৰি দেখিছে ইয়াত এতিয়া জাষ্ট ফটোকপিহে ওলাই আছে ঠিক আছে বাকী বেকগ্ৰাউণ্ডৰ যিটো আমাৰ আছে বেকগ্ৰাউণ্ডখিনি ইয়াত ওলাই আছে আমি বেকগ্ৰাউণ্ডটো যিহেতু আমি এইখিনি যিটো ৱেল্লো কালাৰ আছে এইখিনি আমি নাইকিয়া কৰিব লাগিব এইটো নাইকিয়া কৰিব হ'লে কি কৰিব লাগিব আকৌ আপোনালোকে এই যিটো ফটোকপি এতিয়া আমি লৈছিলোঁ ইয়াত এবাৰ লেয়াৰত ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ ইয়াত চাওক এইখিনি অপশ্যন পাব তললৈ স্ক্ৰল ডাউন কৰি যাব ইয়াত আপোনালোকে ক্ৰমা কি পাব ক্ৰমা কিত যাব তাৰপিছত এইটো আপোনালোকে ইনেবল কৰি দিব ঠিক আছে ইনেবল কৰি দিয়াৰ লগে লগে চাওক এইটো নাইকিয়া হৈ গ'ল অ'কে হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব ৰাইট ক্লিক কৰি দিব ৰাইট ক্লিক কৰি দিয়া মাত্ৰ আমাৰ এইটো ভিডিঅ'টো প্ৰায় হৈ গ'ল এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা আপোনালোকে ইফেক্ট আকৌ ইউজ কৰিব পাৰে ইফেক্টটো আপোনালোকে ইউজ কৰিবলৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ইউটিউবত গৈ চাৰ্চ কৰি ল'ব ডাউনলোড কৰিব তাৰ পৰা গৈ পিনে আপোনালোকে ইয়াত ডাউনলোড কৰাৰ পিছত লেয়াৰ অপশ্যনত যাব ইফেক্টটো আপোনালোকে মিডিয়াৰ পৰা লৈ ল'ব ঠিক আছে মই যিহেতু ইয়াৰ পৰা মিডিয়াৰ পৰা মই ইফেক্টটো লৈ লৈছোঁ সৰি ডাউনলোড কৰা আছিলে মোৰ ডাউনলোডৰ পৰা মই এইটো ইফেক্টটো লৈ ল'লোঁ আৰু এইটো চাওক ইফেক্টটো ঠিক আছে আৰু ইফেক্টটো ইয়াত দেখিছে এইটোতে মই ৰাইট ক্লিক কৰি দিলোঁ ইফেক্টটো মই আপোনাক প্লে কৰি দেখাই দিছোঁ চাওক এনেকুৱা এক্সন হ'ব এইটো চাউণ্ড আহি আছে মই অফ কৰি দিছোঁ অ'কে চাউণ্ড অফ কৰি দিলোঁ এইটো মই এনেকৈ চাওক এইটো এনেকৈ আহিব ঠিক আছে এইটো আপোনাৰ ভিডিঅ'টো ফুল হ'ব লাগিব এইটো যিমান ডোখৰ আছে সিমান ডোখৰ আপোনালোকে লৈ ল'ব ভিডিঅ'টোলৈকে বাকীখিনি এনেকৈ ট্ৰিম কৰি দিব প্লাছ কেচি অপশ্যনকৈ ট্ৰিম হৈ গ'ল ঠিক আছে এতিয়া যিহেতু এতিয়া আমাৰতো এতিয়া কি হ'ল এইটো ব্লেক স্ক্ৰীনটো ওলাই আছে আমি যিহেতু এতিয়া ফটোকপি আমাৰ উলিয়াব লাগিব তো চিম্পল আপোনালোকে এতিয়া যিটো এইটো ইফেক্টটো লৈছিলে এই ভিডিঅ' লেয়াৰটো এইটোৰ পৰা ক্লিক কৰিব মই দেখাই দিছোঁ এইটো এতিয়া যিহেতু আমি এইটো লৈছিলোঁ এইটো ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ তললৈ আকৌ ইয়াত স্ক্ৰল ডাউন কৰি যাব ইয়াত আপোনালোকে এটা অপশ্যন পাব ব্লাইণ্ডিং বুলি ঠিক আছে ইয়াত লিখা আছে ব্লাইণ্ডিং অপশ্যনত ক্লিক কৰি আপোনাৰ তললৈ যাব আৰু ইয়াত এটা আপোনালোকে অপশ্যন পাব স্ক্ৰীনত ক্লিক কৰি দিব আৰু চাওক এতিয়া আমাৰ এইটো ব্লেকটো গুচি গ'ল অকল এই যিখিনি লভ আছিলে এইখিনি ওলাই গ'ল ঠিক আছে মই এতিয়া আপোনালোক প্লে কৰি দেখাই দিছোঁ এইটো চাওক এনেকুৱা হ'ব ভিডিঅ' কল মই অকণ ডাঙৰ কৰি দিছোঁ এইটো চাওক এনেকুৱা হ'ব ঠিক আছে ভিডিঅ'টো আপোনালোকে নিশ্চয় প্ৰথমতে আপুনি দেখিছে এইটো ভিডিঅ'টো আমাৰ এতিয়া হৈ গৈছে এতিয়া আমি যিহেতু ইয়াত লিৰিক্স এড কৰিব লাগিব অৰ্থাৎ গানটোৰ যিটো লিৰিক্স আছিলে লিৰিক্সটো আমি ইয়াত এড কৰিব লাগিব তো লিৰিক্সটো আপোনালোকে অট'মেটিকলি ইউটিউবৰ পৰা ডাউনলোড কৰি ল'ব পাৰে হোৱাটছএপ ষ্টেটাছ লিৰিক্স বুলি মাৰিলে হ'ল যিটো ভাষাৰ লাগে সেইটো ভাষাৰ আপোনালোকে এভেইলেবল পাই যাব তাৰ পৰা আপুনি যিকোনো ডাউনলোড কৰিব লেয়াৰত ক্লিক কৰিব তাৰপিছত মিডিয়াত ক্লিক কৰিব মিডিয়াত ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ভিডিঅ'টো য'ত আপোনাৰ আছিলে গেলেৰীৰ পৰা আপোনালোকে এইটো ইয়াত লৈ ল'ব লাগিব ঠিক আছে মই যিহেতু ইয়াত আছিলে মই এইটো লৈ ল'লোঁ অ'কে আৰু এইটো চাওক এইটো আছিলে ভিডিঅ'টো এইটো মই তললৈ লৈ আনিম ঠিক আছে এইটো আপোনালোকে তললৈ লৈ আনিব আৰু অকণমান এইটো এনেকৈ এডজাষ্ট কৰি ল'ব অকণমান ডাঙৰ সৰু কৰি ল'ব পাৰে বাছ হৈ গ'ল তাৰপিছত আপোনাৰ এইটো ওপৰত যিটো ৰাইট অপশ্যন আছে ৰাইটত ক্লিক কৰি দিব আৰু এইটো চাওক এতিয়া ভিডিঅ'টো আমাৰ এইটো আহি আছে ঠিক আছে এইটো মই চাওক প্লে কৰি দেখাই দিছোঁ এবাৰ এইটো চাওক এইটো আখৰখিনি এনেকৈ আহি আছে ডাঙৰ কৰি দেখাই দিছোঁ তো আখৰখিনি এনেকৈ আহি আছে এতিয়া আমি কি কৰিব লাগিব এইটো আমি যিহেতু ব্লেক যিটো আপোনাৰ দেখিছে ব্লেক চাইডখিনি আমি নাইকিয়া কৰিব লাগিব তো আমি কি কৰিব লাগিব এইটো এবাৰ অফ কৰি লৈছোঁ অফ কৰি মই এইটো সৰু কৰি লৈছোঁ তাৰপিছত আমি কি কৰিম এতিয়া যিটো আমি ভিডিঅ' লৈছিলোঁ এই লিৰিক্সৰ এইটো আমি ইয়াত ক্লিক কৰি এইটো আমি আকৌ তললৈ যাম গৈ পিনে আকৌ ব্লেণ্ডিঙত যাম ঠিক আছে এইটো ব্লেণ্ডিঙত গ'লোঁ গৈ পিনে আপুনি আকৌ স্ক্ৰীনত ক্লিক কৰিম স্ক্ৰীনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এতিয়া আহি গ'ল ঠিক আছে ৰাইট ক্লিক কৰি দিলোঁ আৰু চাওক এতিয়া আপোনাৰ এনেকুৱা ষ্টাইলত আহি যাব যিটো ব্লেক আছিলে ব্লেকটো গুচি গ'ল ইয়াত অনলি এতিয়া আখৰখিনি ওলাই আছে দেখিছে এইটো চাওক কি ধুনীয়াকৈ আহিছে তো এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি ইজি প্ৰচেছত আপোনালোকে বনাব পাৰে এইটো মোৰ ভিডিঅ'টো অলৰেডি কমপ্লিট হৈ গ'ল ইয়াত আৰু একো কৰিবলগীয়া নাই
এইটো ধুনীয়াকৈ হৈ গ'ল আপুনি এনেকৈ কাইনমাষ্টাৰৰ পৰা আপুনি এনেকৈ ধুনীয়াকৈ ভিডিঅ' আপোনালোকে এডিটিং কৰিব পাৰিব ঠিক আছে আপুনি তাৰপিছত এইটো ভিডিঅ'টো কমপ্লিট হৈ যাব যেতিয়া আপুনি সেভ অপশ্যনত ক্লিক কৰিব ক্লিক কৰি আপুনি ইয়াত যদি এক্সপোৰ্ট আছে এক্সপোৰ্ট কৰি দিব আপোনাৰ ভিডিঅ'টো সেভ হৈ যাব গেলেৰী তাৰপিছত আপুনি ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম সকলোতে আপুনি এইটো আপলোড কৰিব পাৰিব ঠিক আছে সব অনুকল আজি ভিডিঅ'টো ইমানে আছিল আশা কৰোঁ আপুনি ভিডিঅ' চাই ভাল পাইছে সো এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' পাই থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব কাষত থকা বেল আইকনটো বলটো প্ৰেছ কৰিব যেতিয়া নেকি এনেকুৱা নতুন নতুন ইনফৰমেশ্যন ভিডিঅ' দিওঁ আপোনালোকে চাব লাগিব ঠিক আছে তেন্তে অনুকল আজিলৈ ইমানে পুনৰ নতুন ভিডিঅ'তে আপোনালোক পাম বাই